বেহৰবাৰী আউটপোষ্ট LM বাইদেউ অত্যাচাৰী বাইদেউ LM বাইদেউ কিন্তু এটা কথা আজিৰ খণ্ডত অৰ্থাৎ যোৱাকালিৰ খণ্ডত বেহৰবাৰী আউটপোষ্টৰ পৰা আপুনি কি পালে বেছি একো বিশেষ পোৱা নাই কিন্তু এটা ধাৰণা আহি গৈছে আপোনাৰ কেকে মোহন SI ছাৰ বেহৰবাৰী আউটপোষ্টৰ পৰা গুচি গ'ল তেনেকৈ ৰাকেশো বাৰু গুচি যাব নেকি অলপ হিন্টছ এটা কিন্তু মই পাইছো হয়তো এয়া বেলেগ কাহিনীও হ'ব পাৰে মোৰ কিন্তু ধাৰণা হৈছে যে ৰাকেশ যদি বেহৰবাৰী আউটপোষ্টৰ পৰা হসাকে গুচি যায় তেতিয়া হলে আৰু বেহৰবাৰী আউটপোষ্ট আৰু ডাউন হৈ যাব আগতে 8 ঘণ্টা 9 ঘণ্টাত বেহৰবাৰী আউটপোষ্ট লাখৰ ওপৰত ভিউ হয় আৰু বৰ্তমান 8 9 10 ঘণ্টাত 20,000 30,000 ভিউজ হয় কাৰণ মানদণ্ড অৱনতি ঘটিছে এয়া সকলোৱে ক'ব কিন্তু বেহৰবাৰী আউটপোষ্টৰ এজন নিয়মীয়া দৰ্শক হিচাপে মই ভাল পাওঁ হিচাপে মই কৈছো মই সদায় কওঁ যে বেহৰবাৰী আউটপোষ্টৰ পৰিচালকৰ কি বস্তুৰ অভাৱ হৈছে এক্টৰৰ অভাৱ হৈছে নে পইচাৰ অভাৱ হৈছে নে অভিনয় কৰা কাহিনীৰ অভাৱ হৈছে যিটো অভাৱ হৈছে সেই অভাৱ সোনকালে পূৰণ কৰিবলৈ চেষ্টা কৰক ৰাইজৰ সহযোগিতা বিচাৰক আৰু মই বিচাৰো যদি কাহিনী বিচাৰি নাপায় মই আগতেও কৈছো ফেসবুকত আপোনালোকে লিখনি বিচাৰক কাহিনী বিচাৰক আৰু সেই যোনে কাহিনী লিখি দিয়ে সেই কাহিনী যদি আপোনালোকৰ ভাল লাগে সেই কাহিনী এপিসোড বনাই তাৰ নামটো উল্লেখ কৰি দিয়ক তেতিয়া হলে নতুন নতুন কাহিনী পাই যাব বৰ্তমান বেহৰবাৰী আউটপোষ্টৰ এপিসোডবোৰৰ কাহিনীবোৰ সৰু এটা খণ্ডলৈ আহি থাকে কিন্তু যোৱা পৰখীৰ এটা খণ্ডত যেটো দেখুৱাইছে দুজনী বান্ধৱী এখন হোটেলত ভাত খালে টেকনিক কৰি এজনৰ পইচা দিলে আৰু এজনৰ পইচা নিদিলে একজেক্ট সেম কাহিনী মোৰ লগতো হৈছিল কিন্তু মই জানি বুজি কৰা নাছিল এখন হোটেলত চাৰিজন বন্ধুৱে ভাত খাইছিল নিৰামিষ ভাত 50 টকাকৈ আছিল তেতিয়া কিন্তু আমি আলোচনা কৰি গৈছিল ভাতৰ পইচা তই দিবি সি কৈছে মই দিম মই কৈছো ই দিব মানে কোনেও দিব বিচৰা নাই লাষ্টত সবে কিন্তু ভাবিছে হয়তো ভাতৰ পইচা মই দিব লাগিব হিউ ভাবিছে ভাতৰ পইচা মই দিব লাগিব ভাত খালো এটা এটাকে ভাত খাই এটা এটাকে মানে কি উঠিছে গৈছে পইচা দিছে কি কৈছে মই লাষ্ট মানে মই লাষ্টত খাইছো খাইব উঠি যেতিয়া ভাবিছো মই লাষ্টতে খাইছো যেহেতু পইচাটো ময়ে দিব লাগিব নাই বাকি এটা নাই গুছি গল নামি গল বিল্ডিং ওপৰ তলত নামি গল হাত ভৰি ধুই হাত হাত ধুই যেতিয়া গৈছো মেনেজাৰৰ দাদা আমাৰ ভাতৰ পইচাটো দিলে কেইজন আছিল কৈছো 4 জন দিলে বিন্দাস নামিছো লগৰ কেইটাক মাতিছো ঐ ৰ খুসকাই গৈ আছে নৰখে গৈ আছে তাৰমানে নৰখে ইহঁতে ভাবিছে মই পইচা খুজিম ভাতৰ পইচা দিব লাগিব ইহঁতে দিয়া নাই মানে ভাতৰ পইচা খুজিম বুলি মানে গৈ আছে মানে তথাপি ৰোৱা নাই কিয় মানে পইচা খুজিম বুলি তাৰপিছত অলপ দূৰ যোৱাৰ পিছত মইতো গুছিয়ে গলো ৰৈ দিছে কি হ'ল মানে মইতো নাজানোৱে মই ভাবিছো দি থৈ আহিছে নকোৱা হ'ব পাৰে তাৰপিছত হেতু কৈছে কি ভাতৰ পইচা দিয়া নাই মই দিছো তহতে মোক পইচা দি গুছি আহিছো হাঁহি আছে মই তেতিয়া কিয় নকলে মই দিলো হয় ভাতৰ পইচাটো কৈ থৈ আহিব লাগে মেনেজাৰ কৈছে দিছা বুলি মই মোৰ কিনো গতিকে এনেকুৱা হৈ যায় কিন্তু কেতিয়াবা একজেক্ট ঘটনা আৰু কিছুমানে ইচ্ছা কৰিও কৰে হেতু ভাল লাগিছে বাৰু কিন্তু পৰৱৰ্তী সময়ত বেহৰবাৰী আউটপোষ্টৰ ঘটনাবোৰ বা কাহিনীবোৰ উন্নত কৰিব লাগিব এটো মোৰ ফালৰ পৰা অনুৰোধ কমেন্ট চালে গম পায় কাৰণ আপোনাৰ LM বাইদেউৰ এক্টিংটো যেনেকৈ দিছে ইমান এটা ভাল লাগা নাই অভাৰ এক্টিং বুলি যেটো কয় মই অভাৰ এক্টিং কোৱা নাই অভাৰ এক্টিং বস্তুটো মই বুজি নাপাওঁ কাৰণ বুজি পালো হয় যদি ওচৰত থাকিলো হয় হয়তো শিকাই দিছে যেনেকৈ তেনেকৈ কৈছে এটো কপাৰ অভাৰ এক্টিং নকয় অভাৰ এক্টিং কোনটো ক'ব যিখিনি শিকাই দিব তাতকৈ অলপ নিজে বনাই অলপ বেছিকে ক'ব হেতু অভাৰ এক্টিং বুলি ক'ব গতিকে কাহিনী ভাগ কেনেকৈ কৰিব দিছে তেনেকৈ কৈছে চাগে কিন্তু বৰ্তমান ইন্টাৰেষ্টিংটো কমি গৈছে ৰাকেশৰ ইন্টাৰেষ্টটোৱে আছে তৰা মইতো বৰ্তমান একে দিন ধৰি লুটুকনটো নাই গতিকে ৰাকেশ যদি গুছি যাব লগা হয় তেতিয়াহলে বেহৰবাৰী আউটপোষ্ট আৰু ডাউন হৈ যাব গতিকে উন্নত কৰিবলৈ চেষ্টা কৰিব অনুৰোধ থাকিল চাই থাকিব বেহৰবাৰী আউটপোষ্ট ধন্যবাদ